সৃজনকাম সমষ্টিৰ কংগ্ৰেছৰ দখলত পিৰাথৰা গাঁও পঞ্চায়ত দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্তত আজি বঙাইগাঁও জিলাৰ তাপপাতাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পিৰাথৰা গাঁও পঞ্চায়তত এককভাৱে সভানেত্ৰী পদ দখল কৰে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীয়ে। আজি তাপপাতাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পিৰাথৰা গাঁও পঞ্চায়ত গঠনৰ বাবে অনুষ্ঠিত হোৱা সভাত নাৰ্জিনা খাতুনে 10টা ভোটৰ ভিতৰতেই 10টা আৰু উপ সভানেত্ৰী পদত হাজেতা খাতুনে সমসংখ্যক ভোট লাভ কৰি নিৰ্বাচিত হয়। পঞ্চায়তটোৰ সভানেত্ৰী হিচাপে নাৰ্জিনা খাতুনে নিৰ্বাচিত হৈ যথেষ্ট উৎফুল্লিতভাৱে সীমাহীন সমস্যাৰে জৰ্জৰিত পিৰাথৰা গাঁও পঞ্চায়তৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য আগবঢ়ায়। ৰাইজে কি হ'ব? ৰাইজৰ 9জন সদস্যৰ সমৰ্থনত আজি সকলোৰে সহায় সহযোগিতা কৰি যিখিনি আমাৰ গাঁৱত পঞ্চায়তত পিৰাথৰা যিটো পঞ্চায়তত যিখিনি অসুবিধা আছে নাৰ্জিনাই সভাপতি হিচাপে নিৰ্বাচিত হোৱাত পঞ্চায়তবাসী ৰাইজে ব্যাপক হৰ্ষ উল্লাসেৰে আদৰণি জনাই জয়ধ্বনি দি আগবঢ়াই লৈ যায়। অভয়পুৰীৰ পৰা নাছিৰ উদ্দিনৰ ৰিপৰ্টাৰ লাইভ অসম। আজি আমাৰ কেইবাটাও গাঁও পঞ্চায়তৰ সমিতি গঠন চলি আছিলে। মানে জিলা আয়ুক্তৰ আধ্যাত্মিক মতে আজি পিৰাথৰাৰ গাঁও পঞ্চায়তখন গঠন কৰা হ'ল আৰু আমি অতিকে সুখী যে কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী নাৰ্জিনা খাতুন ডাঙৰীয়ানী পিৰাথৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু আমি যোৱাবেলি বা তাৰ আগত এই গাঁও পঞ্চায়তত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী সভানেত্ৰী হ'বলৈ সামৰ্থ্য হোৱা নাছিল। এইবেলি প্ৰথমবাৰৰ বাবে ক'বলৈ গ'লে আমাৰ কংগ্ৰেছ দলৰ সভানেত্ৰী আমি পাইছোঁ। অৱশ্য হয়, কিছুমানে আকৌ ক'ব যে এইবাৰতো নিৰ্দলীয় হিচাপে হয়। চৰকাৰে এটা আইন কৰিছে, মানে বিগত আগৰ বিধানসভাত পঞ্চায়তী আইন সংশোধন কৰি গাঁও পঞ্চায়তবিলাক নিৰ্দলীয় হিচাপে গঠন কৰাৰ কাৰণে আইন এটা পাছ হৈছে। কিন্তু নিৰ্দলীয় হ'লেও যিহেতু নিৰ্বাচন, আমি কংগ্ৰেছ দলৰ সমৰ্থিত মানে ৱাৰ্ড মেম্বাৰসকল ইয়াতে জয়লাভ কৰিছিলে আৰু কংগ্ৰেছ দলৰ সমৰ্থিত মানে সভানেত্ৰী আমি আজি জয়লাভ কৰিলোঁ। কংগ্ৰেছ দলৰ পৰা জয়লাভ কৰিলোঁ। তাৰ বাবে এই অঞ্চলবাসী ৰাইজ, পিৰাথৰা গাঁও পঞ্চায়তৰ ৰাইজ তথা আমাৰ মণ্ডল কংগ্ৰেছৰ কংগ্ৰেছ সমিতি, ব্লক কংগ্ৰেছ সমিতি, জিলা কংগ্ৰেছ সমিতি সকলোকে ধন্যবাদ যাচিছোঁ যে সকলোৱে মিলিজুলি আমি যে আজি 15 বছৰ পিছত মানে পিৰাথৰা গাঁও পঞ্চায়তখন দখল কৰিবলৈ সামৰ্থ্য হ'লোঁ। গতিকে ইয়াৰ কৃতিত্ব সকলোৱে পায়। জ্যেষ্ঠ কংগ্ৰেছীসকল ইয়াত দিনে নিশাই কাম কৰিছে। গতিকে সকলোৱে ধন্যবাদৰ পাত্ৰ আৰু নতুনকৈ যিসকল সভানেত্ৰী, উপসভানেত্ৰী তথা ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত হ'ল সকলোকে মই শুভেচ্ছা যাচিছোঁ যাতে